আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 1 ষ্টাৰ ৰাইচ মিল। এটা 20 HP ডিজেল ইঞ্জিনৰ লগত এটা 1 ষ্টাৰ ৰাইচ মিল এখন হোলাৰ আমি ফিটিং কৰিছোঁ। এই হোলাৰখন প্ৰতি ঘণ্টাত আপোনালোকে 15 মনৰ ওপৰত ধান বানিব পাৰিব। একেবাৰে ধান দিলে একেবাৰে চাউল হ'ব। এইখন আমাৰ অলৰেডি ফিটিং হৈছে, এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে বনাইছোঁ। এই চাউল ঝাৰা হৈ ওলাই আহিছে। গতিকে এই ধৰণৰ 20 HP ডিজেল ইঞ্জিনৰ লগত যে 1 ষ্টাৰ হোলাৰখিলা যদি আপোনালোকক লাগে, আপোনালোকে তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। গতিকে এই ধৰণৰ আমাৰ বহুতো হোলাৰ দিয়া, অসমত বহুতো হোলাৰ দিয়া হৈছে 1 ষ্টাৰ ইণ্ডিয়ান শ্ৰীধৰ। আপোনালোকে ইণ্ডিয়ান শ্ৰীধৰ লাগিলেও ল'ব পাৰিব, 1 ষ্টাৰ লাগিলেও ল'ব পাৰিব। গতিকে এই 1 ষ্টাৰ হোলাৰখন এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণত আমি বনাইছোঁ। গতিকে এয়া চাওক, চাউলৰ কোৱালিটিটো চাওক, একেবাৰে ঝাৰা হৈ ওলাই আহিছে। এই চাই লওক, একেবাৰে ঝাৰা হৈ ওলাই আহিছে। খুব সুন্দৰ এখন হোলাৰ হয় আৰু আমাৰ ইঞ্জিনটো হেভি হয়, 20 HP চেল্ফ ইঞ্জিন হয়, বেটাৰী চেটাৰী চব দিয়া আছে, অল ক্লিয়াৰ। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা লাগে, গতিকে আপোনালোকে অতি শীঘ্ৰে তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকৰ যদি অৰ্ডাৰ দিয়ে, অৰ্ডাৰ দিয়াৰ এসপ্তাহৰ পিছত আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে ধান লৈ আহি টেষ্টিং কৰি লৈ যাব। আমাৰ ইঞ্জিনটোৰ ওজন আছে 200 কেজি আৰু আমাৰ হোলাৰৰ ওজন আছে আমাৰ 95 কিলো। টোটেল ফ্ৰামে 350 কেজি ওজন হয়। এই মিচিংখন আপোনালোকে বেকাৰ নাথাকি এনেকুৱা এখন মিচিং লৈ আপোনালোকে বেকাৰ জীৱন চলাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ চাওক, চাউলৰ কোৱালিটি চাই লওক, একেবাৰে ঝাৰা হৈ ওলাই আহিছে। এয়া চাওক, এই ধৰণৰ 1 ষ্টাৰ ৰাইচ মিল যদি আপোনালোকৰ গাড়ী ফিটিং লাগে, গাড়ীতো ফিটিং কৰি দিয়া হয়। আৰু যদি গাড়ী ফিটিং যদি হয়, গাড়ীত ফিটিং কৰি আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। কাৰণ ধান বানা কামটোতো প্ৰায় টানে পায়। গতিকে আপোনালোকে এই ধৰণে এখন ৰাইচ মিল লৈ যাই যদি ঘৰে ঘৰে ধান বানে, মিনিমাম দিনত 3-4 হাজাৰ টকা আপোনালোকে অনায়াসে ইনকাম কৰিব পাৰিব। আপোনালোকক যদি ইণ্ডিয়ান শ্ৰীধৰ লাগে, আমাৰ লগত ইণ্ডিয়ান শ্ৰীধৰৰ মজুদ আছে, আপোনালোকে ইণ্ডিয়ান শ্ৰীধৰ ল'ব পাৰিব। সেইখনৰ প্ৰডাকশ্যন হয় 12 পৰা 15 মন আৰু আপোনালোকৰ 1 ষ্টাৰৰ প্ৰডাকশ্যন হয় আপোনালোকৰ 15 পৰা 20 মন। খুব হেভি হোলাৰ হয় এইখন। চাওক, একফালেদি গুড়া ওলায়, একফালেদি চাউল আহে আৰু একফালেদি তুগ আহে, একেবাৰে ঝাৰা হৈ ওলাই আহে। চাওক, একেবাৰে ধান দিলে একেবাৰে চাউল হৈ ওলাই আহে। চাওক, একেবাৰে ঝাৰা হ'ব, ডাইৰেক্ট ভাত ধান দিব পাৰিব আপোনালোকে। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আপোনালোকৰ ওচৰত মই ভিডিঅ'বিলাক দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে, আপোনালোকে অলপ লাইক শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মোৰ চেনেলৰ বেল ন'টিফিকেশ্যনটো দবাই ৰাখক, যাতে যিকোনো ভিডিঅ' মই এৰি দিলে ৰাইচ মিল সম্পৰ্কত আপোনালোকৰ মোবাইলত সোনকালে যায়। গতিকে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বেকাৰ নাথাকি এই ধৰণে গাড়ী ফিটিং হওক বা নৰ্মেল ৰাইচ মিল এখন লৈ বা ঘৰে ঘৰে যাই ধান বানি আপোনাৰ বেকাৰ জীৱন চলাৰ সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু লগতে দিনত প্ৰতিদিন 2 পৰা 3 হাজাৰ টকা আপোনালোকে অনায়াসে ইনকাম কৰিব পাৰিব। এয়া চাই লওক, এতিয়া ধান দিয়া শেষ হ'ল, এতিয়া শেষৰ অৱস্থা। অলপমান ধান দিয়া হৈছে জাষ্ট টেষ্টিঙৰ কাৰণত, ধান দিয়া অলৰেডি শেষ। ধন্যবাদ।